মহানগৰীৰ ছাত্ৰীবাৰে দিন দুপৰতে ডকাইতি কাণ্ড দুৰ্বৃত্তই পিস্তল দেখুৱাই কাহি নিলে 3 লাখ টকা বেংকৰ পৰা টকা উলিয়াই আনোতেই সংঘটিত হৈছে এই কাৰ্য চাহ শ্ৰমিকক মজুৰিৰ বাবে উলিয়াই আনিছিল টকাখিনি পল্টন বজাৰৰ HDFC শাখাৰ পৰা উলিয়াইছিল টকাখিনি আমি এই মুহূৰ্তত পুনৰবাৰ জনাব বিচাৰিছো এই মুহূৰ্তৰ ডাঙৰ খবৰটো যেহেতু মহানগৰীৰ ইটোৰ পিছত সিটো অপৰাধমূলক ঘটনা সঘনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে এইবাৰ ছাত্ৰীবাৰত সংঘটিত হৈছে ফোন লাইনত আছে আমাৰ সৈতে মিতালী কোৱাৰ মই আপোনাৰ সৈতে এই মুহূৰ্তত সংযোগ স্থাপনৰ চেষ্টা কৰিছো যেটো দেখিবলৈ পোৱা গৈছে অতিকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে তাকো দিন দুপৰতেই দুৰ্বৃত্তই পিস্তল দেখুৱাই কাহি লৈ গৈছে 3 লাখ টকা সবিশেষ তথ্য আপোনাৰ হাতত কি আছে মিতালী কোৱাৰ হয় সমীৰণ এটা কথা ক'ব লাগিব যে কিছু সময়ৰ পূৰ্বে এই ঘটনা সংঘটিত হৈছে ছাত্ৰীবাৰীৰ নিকল স্কুলৰ সমীপত আৰু দুগৰাকীকৈ দুৰ্বৃত্ত যিহেতু বাইকত আহিছিল আৰু সেই বাইকত অহা দুৰ্বৃত্তই এগৰাকী ব্যক্তিয়ে যিহেতু বাগানৰ লেবাৰৰ পেমেন্ট কৰাৰ বাবে তেওঁ পল্টন বজাৰ যি HDFC বেংক আছে সেই বেংকৰ পৰা 3 লাখ টকা উলিয়াই নিছিল আৰু সেই 3 লাখ টকা উলিয়াই নিউতেই দুজনীয়া যি বাইকত অহা দুৰ্বৃত্তৰ দল সেই দলটোৱে যেহেতু পিস্তল দেখুৱাই যি টকা সেই টকাখিনি কাহি লৈ গৈছে আৰু ইতিমধ্যে সেই ঠাইত যথেষ্টখিনি লোক সমাগম হোৱা দেখা পোৱা গৈছে আৰু এটা কথা ক'ব লাগিব যে সেই ঠাইত যেহেতু CC কেমেৰা আছে যিসকলৰ পৰা টকা কাহি নিছে তেওঁলোকে কৈছে যে এই যি ঘটনা এই যদিহে CC কেমেৰা ভাল হৈ আছে সেই কেমেৰা গিটাত বন্দী হোৱা আৰক্ষীয়ে সেই তথ্য ল'ব পাৰিব গতিকে এটো আটাইতকৈ ডাঙৰ কথা কাৰণ আজি সকলোৱে গম পাইছে যে মহানগৰীৰ যিসমূহ আৰক্ষী থানা আছে বা আৰক্ষীৰ যি শীৰ্ষ বিষয়াসকল আছে সকলো ব্যস্ত আছিল গৃহ সচিবগৰাকী অন্তঃস্থিতিয়াত আৰু সেই সময়তে এই দুৰ্বৃত্তই সুযোগ লৈছে কাৰণ সকলোৱে আজি নৱগছ মখানতেই হওক বা আৰক্ষী মুখ্য কাৰ্যালয়তে হওক তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা তেওঁলোক ব্যস্ত হৈ আছিল আৰু এই সুবিধা বুজি এই যি দুৰ্বৃত্তই এই সুযোগ লৈছে আৰু এই যি বেংকৰ পৰা পইচা কাহি উলিয়াই আনোতেই যি কাহি নিছে এই ঘটনা সংঘটিত হৈছে এটা কথা ক'ব লাগিব যে কিছুদিন পূৰ্বে এনেকুৱা ধৰণৰ পিস্তল দেখুৱাই ধন কাহিনীয়া ঘটনা বাৰে বাৰে সংঘটিত হৈ আছিল কিন্তু শেহতীয়াকৈ আৰক্ষীয়ে এই চক্ৰটোক উৎখাত কৰিবলৈ মহানগৰ আৰক্ষী সক্ষম হৈছিল কিন্তু পুনৰ এনেধৰণৰ ডকাইতি কাণ্ড সংঘটিত হৈছে এইখিনি মুহূৰ্তত গতিকে সেই ঠাইত যথেষ্টখিনি লোকৰ সমাগম হৈছে যিসকল ভুক্তভোগী তেওঁলোকে কৈছে যে এনেধৰণৰ মহানগৰীৰ দিন দুপৰতে এই ঘটনাসমূহ সংঘটিত হয় তেন্তে নিৰাপত্তা ক'ত এই ধৰণৰ প্ৰশ্নও তেওঁলোকে উত্থাপন কৰিছে গতিকে ঘটনাস্থলীত ইতিমধ্যে আৰক্ষী আহি উপস্থিত হৈছেহি পৰৱৰ্তী সময়ত জনাব পৰা যাব এই সমগ্ৰ ঘটনা সেই ঠাইত থকা CC কেমেৰাত বন্দী হ'ল নে নাই এই সকলোখিনি তথ্য জনাব পৰা যাব সমীৰণ